নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় যি আমাৰ ধনশী দলঙৰ ওপৰত উপস্থিত আছোঁ। আমাৰ ধনশী পূৰা বাঢ়ি আছে, আপোনালোকক দেখুৱাবলৈ আহিছে। দেখিছে, মই বৰ্তমান আছোঁ ধনশী নদী দলঙৰ ওপৰত, পানী বাঢ়ি আছে। দেখিছে, আপোনালোকক দেখুৱাম মই প্ৰতিখন গাঁৱলৈ যাম আৰু প্ৰতিখন গাঁৱৰ কি মানে পৰিস্থিতি দেখুৱাম মই আপোনালোকে। এতিয়া দেখিছে কেনেকৈ পানী বাঢ়িছে এইবিলাক। এইফালে আছে ৰৌদুৱা পথাৰটো পূৰা পানী বাঢ়ি গৈছে, আৰু এইফালে আছে গুদাং গাঁও পূৰা পানী বাঢ়ি আছে। আৰু আপোনালোকক দেখুৱাম। প্ৰথম মই এই ব্ৰিজৰ ওপৰত উঠি নদীখন দেখুৱাই লৈছোঁ, ধনশী নদীখন কিমান পানী বাঢ়ি আছে। আৰু এতিয়া মই গাঁৱে গাঁৱে যাম, আপোনালোকক দেখুৱাম। আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টো চাই যাব, ঠিক আছে। এতিয়া আমি যাত্ৰা কৰোঁ ব'লক। বৰ্তমান মই আছোঁ 1 নং পাৰঘাট। দেখিছে পূৰা পানী মানে ৰাস্তাত বুৰি গ'লে ন, এইটো দেখিছে ৰাস্তা পূৰা বুৰি গৈছে। মোৰ লগত আছে দাদা। পানীটো কমিছে নে বাঢ়িছে? এতিয়া পানীটো বৰ্তমান ৰখি আছে। পানীটো বঢ়াও নাই কমাও নাই, ৰখি আছে। এইটো কালি ৰাতি কেইটা বজাৰ পৰা মানে বাঢ়িছে পানীটো? দিনৰ পৰা বাঢ়ি আছে? কালি দিনৰ পৰাই বাঢ়ি আছে। কালি দিনৰ পৰা বাঢ়ি আছে ন। বাকী এতিয়া খোৱা বোৱা কিবা কষ্ট বা গৰু ছাগলী এইবিলাক? গৰু ছাগলী ৰাস্তাত বান্ধি দিছে। ক'ত বনাব, ক'ত খাব, ঘৰ চৰটো ডুবি গৈছে। এই আমাৰ মায়ে আছে, মায়ে ডুবি গৈছে। খোৱা বোৱাটো হোৱা নাই চাগে? ঘৰ কোন ডোখৰত আপোনাৰ? ভিতৰ ফালে আছে। ঠিক আছে, ব'লক আমি গৈ আছোঁ ভিতৰৰ ফালে। ঠিক আছে, এতিয়া আমি ভিতৰলৈ সোমাম, আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। বচা পথাৰ যি আমাৰ জ্ঞানোদয় আদৰ্শ বিদ্যালয় আছে, ইয়াত পানী সোমাই গৈছে। ধনশীৰ পানীটো বাঢ়ি আছে, এতিয়ালৈকে শুকোৱা কোনো মানে দেখাই নাই। ইয়াত দেখিছে পানী পূৰা বাঢ়ি আছে, প্ৰায় স্কুল প্ৰায় সোমাই গ'ল। আৰু লগতে আমাৰ যি আমাৰ কমাৰগাঁও ফিল্ড আছে, ফিল্ডখনো পূৰা পানী সোমাই গৈছে। দেখিছে আপোনালোকে, এইখন হ'ল জ্ঞানোদয় আদৰ্শ বিদ্যালয় বচা পথাৰ, কমাৰগাঁও পূৰা সোমাই গৈছে। ইয়াত আমাৰ নিৰেন্দা হয়, ইয়াতে কৰে তেখেতে। কিমান পানীটো পূৰা বাঢ়ি আছে চাগে? বাঢ়ি আছে। এতিয়া মোৰ ইমানমান হৈছে। এয়া ল'ৰা ছোৱালী আহিছে, ধৰ ল'ৰা ছোৱালী মই স্কুলৰ ষ্টুডেণ্ট, এতিয়া আজি ক্লাছ আছে। হেৰি জোতা মোজা খোলাই পেলাই ধৰ পঠাব লাগিব এতিয়া স্কুললৈ। 9-10ৰ ক্লাছ হৈ আছে? 9-10ৰ ক্লাছ হৈ আছে। কাষতে ফিল্ডখনো পূৰা পানী বাঢ়ি গ'ল ন? পূৰা হ'ব। কালি এটা সন্ধিয়া লগত মই আহোঁতেতো পানী নাই। আজি এতিয়া ৰাতিপুৱা আহি দেখিছোঁ এইখন গোটেই বগা হৈ আছে। বৰ্তমান মই আছোঁ নিউ চুৰ্ণোৱালত। এয়া দেখিছে মানুহ কেনেকৈ পানীত মানে ৰাস্তালৈ ওলাই আহিছে ঘৰৰ পৰা। এইজন ককাইদেউ, কিমান টাইমৰ পৰা পানীটো বাঢ়িছে? মানে আজি নে কালিৰ পৰা বাঢ়িছে? আজি ৰাতি 2:20 মানৰ পৰা পানীটো হৈছে আৰু পূৰা বেছিকৈ বাঢ়িছে। 2:20 শুকাইছে নেকি? নাই এতিয়ালৈকে শুকা নাই। বাঢ়ি আছে ৰাতি মানে কিয় এইটো গোটেইটো পানী নাছিলে। 2টা বজাত আধা ঘণ্টাৰ ভিতৰত ইয়াত মানে 1-1.5 ফুটমান পানী হৈ গৈছে। ন? মোৰ লগত আছে গোবিন শইকীয়া, নিউজ চুৰ্ণোৱালৰ। পতাকত বাঢ়িলে কি হৈছে কেছটো কওকচোন আপোনাৰ? পানী মানে ইয়াত পানী বৰ তৎকালীনভাৱে বাঢ়ি গ'ল মানে আপোনাৰ। আৰু যি দেখিছোঁ অলপ পিছতো ৰাস্তা ডুবি যাব। প্ৰায় এতিয়া বাঢ়ি আহি আছে ক্ৰমান্বয়ে। এতিয়া কি ক'ম, এতিয়া পানী বাঢ়ি আছে, মানুহক সজাগ কৰিবলৈ দিছোঁ। মই চবকে জনাই দিছোঁ, মই মানুহবিলাকক সজাগ হ'বৰ কাৰণে। ঠিক আছে। বৰ্তমান মই উপস্থিত আছোঁহি 2 নং পাৰঘাট। মোৰ লগত আছে বৰ্তা এজন। বৰ্তা, আপোনাৰ নামটো কওকচোন? মোৰ নাম সুৰেশ বাগচি। পানীটো শুকাইছে নে এতিয়া কমিছে? পানী কমিছে ন? কালি কেইটাৰ পৰা বাঢ়িছে পানীটো? কালি ৰাতিপুৱাৰ পৰাই পানী বাঢ়িছে, পূৰা পানী বাঢ়ি আছে ন? এইটো ইয়াত কেইটা বজাত সোমাইছে? এই ৰাতিপুৱা আপোনাৰ 10টাৰ পৰা পানী সোমাই গ'ল ন? এতিয়া কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ? অসুবিধা হৈছে, ৰাস্তা পদূলি গোটেই হৈছে, গৰু ছাগলী মানুহ দুনো থাকিবলৈ অসুবিধা হৈছে। খোৱা বোৱা অহা যোৱা কৰিবলৈ এতিয়া অসুবিধা হৈছে। ঠিক আছে, সেয়া দেখিছে 2 নং পাৰঘাট পূৰা পানী সোমাই গৈছে। মই আপোনালোকক এখন গাঁও দেখুৱাই আছোঁ, আপোনালোকে চাই যাব মোৰ ভিডিঅ'বিলাক। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চাই যাব আৰু, ঠিক আছে। এতিয়া মই দেখুৱাই গৈছোঁ। ভর্তি হয়ে গেছে একদম, ছড়ি ছড়ি গাছ আছে অনেক।
বৰ্তমান মই বাউৰী গাঁৱত উপস্থিত হৈছোঁ। সেই বাউৰী গাঁৱত দুটা কেম্প দিছে, স্বাস্থ্য শিবিৰ আৰু ভেটেনেৰী কেম্প দিছে। এয়া দেখিছে আপোনালোকক মই দেখুৱাই আছোঁ। এইটো হ'ল স্বাস্থ্য শিবিৰ আৰু এই মোৰ বেক চাইডে আছে ভেটেনেৰী কেম্প। আৰু লগতে আমাৰ বোকাখাট সমজিল্লাৰ চাৰ্কল অফিচাৰ আহিছিল, বৰ্তমান ইয়াৰ পৰা ওলাই গৈছে এতিয়া। আৰু আপোনালোকক মই দেখুৱাই আছোঁ, এয়া দেখিছে এইটো হ'ল স্বাস্থ্য শিবিৰ আমাৰ। আৰু এই মোৰ বেক চাইডে আছে যে, মোৰ বেক চাইডে থকাটো হ'ল ভেটেনেৰী কেম্প। আপোনালোকৰ যদি কাৰোবাৰ দেখুৱাবলগীয়া আছে বাউৰী গাঁও, আহি ইয়াত দেখুৱাই যাব পাৰিব। ঠিক আছে, মই দেখুৱাই আছোঁ আপোনালোকক, আপোনালোকে চাই গৈ থাকিব। বাইদেউৰ গৰাকী আছে, বাইদেউৰ নামটো? ৰীণা। এইখনে নদীখন নহয় জানো? নদীটো এইটো আৰু বাইদেউ ঘৰ এইটো। কিমান কি ডুবিছে আপোনালোকক কওকচোন। আমাৰ একো চোতাললৈকে পাইছে। আৰু এইটো ফালে কিমান ডুবিছে? এইফালে আমাৰ পুখুৰী 3টা গোটেইটো ডুবিলে। মাছ চাছ আছিলে? মাছ এৰিছিলে, ইয়াতো মাছ এৰিছিলে, মাজতো। এইটো পুখুৰীয়ে ন? এইটো পুখুৰীয়ে হৈ গ'ল। আৰু এইফালে গাঁও কিমান আছে? এইফালে বিহাৰী গাঁওহে আছে। এই চুকত বিহাৰী গাঁও আছে ন? গোটেই গাঁওখিনি ডুবি গৈছে? এইফালে গোটেই ডুবিলে, চব ভাটাতেহে আছে। মানুহখিনি চব ভাটাত আছে ন? ভাটাটো এইটো ৰাস্তাত গ'লে পাম নে এইটো ৰাস্তাত গ'লে পাম? সেইটো ৰাস্তাত গ'লে পাব, কালি ঠানটো আছে যে এইটো ৰাস্তাত সোমাই গ'লে। ঠিক আছে দিয়ক। বাইদেউহঁতৰ গাঁও পুৰা ডুবি গৈছে ন? কি কি হৈছে কওকচোন আপোনালোকক, আমাৰ ৰাইজক। গোটেই ডুবি গৈছে, আমাৰ একোৱে সুবিধা নাই আহিবলৈ, যেন তেন আহিছোঁ আৰু মানুহকেইটা। বৰ্তমান এতিয়া ক'ৰ পৰা আহিলে? এতিয়া স্কুলত গৈছিলোঁ। কিয় গৈছিলে স্কুললৈ? স্কুলত গাঁওবুঢ়া মাতিছিলে কিবা চজি তজি দিবলৈ। কিবা স্বাস্থ্য শিবিৰ দিছে, তাত সোমাইছেনে? আপোনালোকৰ কি হৈছে কওকচোন। একে আমিও এনেকে ওলাই আহিছোঁ, পানী হৈ গৈছে গোটেই ল'ৰা ছোৱালী লৈ। বহি ৰাতিটো আৰু থাকিলো, ৰাস্তা পদূলি একো নাই। ঠিক আছে ব'লক, মই এতিয়া আপোনালোকৰ ঘৰলৈ যাম। ঠিক আছে ব'লক, গৈ আছোঁ ব'লক। এতিয়া মই বাইদেউহঁতৰ ঘৰলৈ যাম, আপোনালোকক দেখুৱাম, আপোনালোকে চাব। 1 নং পাৰঘাট আছোঁ। আৰু যি 1 নং পাৰঘাট এইখন গাঁও দেখিছে, এইখন গাঁও পূৰা একদম জলমগ্ন হৈ গ'ল আপোনাৰ ধনশিৰি বানৰ কবলত। আৰু এই মানুহবিলাক আজি মানে কালি আহি এই ভাটাৰ ওপৰতে থাকিবলগীয়া হৈছে। কওকচোন আপোনালোকৰ কি কি অসুবিধা হৈছে? আমাক এখন তিৰপাল লাগে, যে গোটেই আমাৰ এইটো যিটো চাপৰি চুকত যিটো ৰাইজ আছোঁ আমি, চবৰে অসুবিধা হৈছে যে গোটেই ৰাতিটো বৰষুণ নাহা দেখি মানে আমি এনেকৈ থাকিবলগীয়া হ'ল। বৰষুণ নাহাহেঁতেন আমাৰ কিমান অসুবিধা হ'ল, ল'ৰা ছোৱালী তিতিলেহেঁতেন, তিতিলে বস্তু বান্ধি চব এনেকৈতো চব তিতি মেলি চবতো হেৰিয়ে হ'লহেঁতেন। ঘৰ চৰ কিছুমান ভাঙি গৈছে, ঘৰো ভাঙি গৈছে, ঘৰটো এক চাইড। খোৱা পানীৰ অসুবিধা হৈছে, থকা অসুবিধা হৈছে, পাল এখন লাগিছিলে, পালৰ অসুবিধা। এতিয়া ৰাতিপুৱাৰ পৰা আমি একো খোৱাই নাই, চবেই অকণ চাহ খাই আছোঁ আৰু খোলাবলৈ চবতে অসুবিধা হৈছে। মানে কালি ৰাতি চব এনেকৈ থাকিব লাগিছে। দেখাবিলাকতো এনেকৈ থাকিলে। আৰু আমাৰ যিবিলাক মহিলা আছে, মহিলাবিলাক এনেকৈ আছে, এই ইটাৰ ওপৰতে থাকিবলগীয়া হ'ল। ইটাৰ ওপৰতে জীৱন যাপন কৰিবলগীয়া হৈছে আজি, মানে কালি দিনটোৰ কাৰণে। এয়া দেখিছে, আৰু বৰষুণ নহাৰ কাৰণেহে বোলে বাচি লাগিলে, দেখিছে নহয়। এয়া কিমান দূৰৰ পৰা অহা হৈছে তোমালোক? খোৱা বোৱা কিবা কষ্ট হৈছে ন তোমালোকৰ? স্কুলটো বন্ধ হৈ চাগে? কালি ৰাতি ক'ত থাকিলে আপোনালোক? ভাটাতে থাকিলে। এতিয়া ঘৰলৈ গৈছিলে? বস্তু আছে, বস্তু চাব গৈছে। উটি গৈছে নেকি বস্তুবিলাক? আধা উঠিলে আৰু ঘৰত সোমাই গৈছে গোটেই পানী। ঠিক আছে। মই আহি 1 নং পাৰঘাট পালোহি। এখন গাঁও একদম ধনশিৰি নদীৰ কাষতে আছে। এয়া দেখিলে সৰু সৰু ল'ৰা ছোৱালীবিলাক ভিতৰতে সোমাই থাকিবলগীয়া হৈছে। এয়া ভণ্টি, খোৱা বোৱা কৰিছা নাই? আকৌ হেৰিলৈ নোযোৱা নেকি তোমালোক? তালৈ যাবা? ৰাতি ক'ত থাকিলা? ঘৰতে থাকিলা? ঠিক আছে বোলো। আমাৰ খুৰী এগৰাকী আছে। খুৰী ঘৰ কোনটো? এইটোৱে। এতিয়া কি কি প্ৰব্লেম হৈছে কওকচোন আপোনালোকক। কি ঘৰত পানী সোমাই গ'ল, খাবলৈতো প্ৰব্লেম হ'ব, বহিবলৈ উঠিবলৈ প্ৰব্লেম হ'ব। ঠিকে আছে, ঠিকে আছে। মাছ কিমান পাইছে এতিয়া? মাছটো নাই পোৱা, অকণে পাতিছেহে ন? বাৰু ঠিক আছে দিয়া, ব'লা। गरम मतलब इतनी जाएगा
যি ধনশিৰি বলিয়া বানৰ বান মই আপোনালোকক দেখুৱালোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যাব আৰু প্ৰতিখন গাঁও কেনেকৈ প্লাবিত হৈছে মই আপোনালোকক দেখুৱালোঁ, যি 10খন গাঁও। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজি এইখিনিতে এৰিছোঁ আৰু মই যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাম এই ধনশিৰি বলিয়া বানৰ বান। ঠিক আছে, আজি এইখিনিতে এৰিছোঁ। বাই বাই।